যেগুলা মা মাইক্রো ফাইন্যান্সের লোন রিটার্ন করতে পারে না ওনাকে আমি 1 লাখ টাকা পর্যন্ত সহায় করব। এটা আমার ইলেকশন ম্যানিফেস্টোতে আছে। আসামে আমি 40 লাখ মাতার মাইক্রো ফাইন্যান্সের লোন কমপ্লিট সরকার রিটার্ন করেছে। আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পশ্চিমবংগৰ নিৰ্বাচনী প্ৰচাৰৰ সভাত গৈ তেওঁ কোৱা শুনিছোঁ আমি যে অসমৰ 40 লাখ ঋণগ্ৰস্ত মাইক্ৰ' ফাইনেন্সৰ ঋণগ্ৰস্ত মহিলাক ঋণমুক্ত কৰিলে। এই যিটো কথা কৈছে এই কথাটো একদম গোকাত মিছা কথা কৈছে। কাৰণ মিছা কথা এইকাৰণে কৈছে যে প্ৰথম কথাটো হ'ল যে অসম যেতিয়া প্ৰথম তেওঁ চৰকাৰ গঠন হৈছিলে এই চৰকাৰ গঠন হোৱাৰ ফাৰ্ষ্ট কেবিনেটৰ সিদ্ধান্ত কি আছিল বা ফাৰ্ষ্ট কেবিনেটত কি আলোচনা হৈছিল যে 26 লাখ ঋণগ্ৰস্ত মহিলা আছে, মাইক্ৰ' ফাইনেন্সৰ ঋণগ্ৰস্ত মহিলা আছে। এই 26 লাখ ঋণগ্ৰস্ত মহিলাক ঋণমুক্ত কৰিবৰ কাৰণে 12,500 কোটি টকা অসম চৰকাৰৰ প্ৰয়োজন হ'ব, এই কথাটো কৈছিল। আৰু 2024 চনলৈকে 2021 চনৰ পৰা 2024 চনলৈকে 3খন বিত্তীয় বাজেটত এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 12,500 কোটি টকা যিটো তেওঁ অনুমোদন কৰিব লাগে ঋণগ্ৰস্ত মহিলাৰ কাৰণে, তাত মুঠে অনুমোদন কৰিছিল 2,839 কোটি টকা। গতিকে ইয়াৰে বাকী থাকিল 9,661 কোটি টকা আজিলৈকে অনুমোদিত নহ'ল। এই প্ৰয়োজনীয় টকাৰ মুঠে 22.71% টকা অনুমোদন কৰিলে, তাৰ বিপৰীতে 77.29% ধন আজিলৈকে তেওঁ নকৰিলে, ঋণমুক্ত নকৰিলে বা ঋণৰ কাৰণে তেওঁ অনুমোদন নকৰিলে। 26 লাখ মহিলাৰ ভিতৰত 12 লাখ মহিলাৰ ঋণমুক্ত হৈছে বুলি কৈছে তেওঁলোকে নিজে কোৱা কথা। অৰ্থাৎ 14 লাখ মহিলা এতিয়াও ঋণৰ কবলত পৰি আছে। গতিকে এই যি মিছা কথা কয় আৰু গাঁৱৰ সাধাৰণ গ্ৰামীণ দুখীয়া ৰাইজৰ দাৰিদ্ৰতাক ৰাজনীতি কৰিব বিচাৰে, দাৰিদ্ৰতাক ভোটলৈ পৰিৱৰ্তন কৰিব বিচৰা যিটো নীতি, এই নীতিটো হৈছে হিমন্ত বিশ্ব শৰ্মাৰ দৰিদ্ৰ দুখীয়া ৰাইজক ৰাজনৈতিক মুনাফা লাভ কৰা আৰু আম্বানী আদানীৰ লগত তেওঁ কাম কাজ কৰাৰ কাৰণে এইবিলাক কথা তেওঁ ক'বলৈ আৰম্ভ কৰিছে। এতিয়া যদি আমি চাওঁ তেতিয়াহ'লে দেখা পাম যে 2021-22 বিত্তীয় বৰ্ষত 500 কোটি টকা তেওঁ চেংচন কৰিছে। 2023-24 বিত্তীয় বৰ্ষত 550 কোটি টকা আৰু প্ৰথম যি বাজেট হৈছিলে এই বাজেটত 1,789 কোটি টকা। এই তথ্য সহকাৰে আমি প্ৰকাশ কৰিছোঁ। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কওক এই কথা মিছা কথা বুলি। আজি মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জনাব বিচাৰিছোঁ যে মই অন্য কোনো জেগালৈ নাযাওঁ। ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰহা উন্নয়ন খণ্ডৰ অধীনত ৰন্থলী গাঁও পঞ্চায়তৰ আজি পলসাগুৰি গাঁৱত যাওক, তাত 20 গৰাকীৰো অধিক মহিলালৈ কোম্পানীৰ নটিচ আহিছে, অধিবক্তাৰ নটিচ আহিছে আৰু নটিচ আহিছে লোক আদালতৰ। 1991 চনতে এই মানুহবিলাকে ঋণ লৈছিল 40,000-50,000 টকা আৰু 1920 চনলৈ তেওঁলোকে অৰ্ধেক ঋণ মাৰি দিছিল আৰু হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি অনুসৰি তেওঁলোকে ঋণ দিয়া বন্ধ কৰিছিল। আৰু আজি এই ঋণগ্ৰস্ত মানুহবিলাকৰ কাৰণে আহিছে ন্যূনতম 85,000 টকাৰ পৰা 1,20,000 টকালৈকে তেওঁলোকে ঋণ আদায় দিব লাগে বুলি আজি নটিচ আহিছে। এনে গোকাত ফাঁকি গোকাত মিছা কথা কোৱাৰ মাজেৰে অসমৰ দুখীয়া দৰিদ্ৰ ৰাইজক যিটো অৱমান আৰু অপমাননা কৰিছে আৰু যিটো ৰাজনীতি কৰিব বিচাৰিছে, ইয়াত আটাইতকৈ ধিক্কাৰজনক কথা। আৰু এই কথাটো আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈ দিব বিচাৰিছোঁ যে দুখীয়া মানুহৰ দাৰিদ্ৰতাক লৈ পেলাই এই ৰাজনীতি নকৰিব। দুখীয়া মানুহৰ দাৰিদ্ৰতাক লৈ হিতাধিকাৰী সৃষ্টি কৰি হিতাধিকাৰী আপোনাৰ ওপৰত নিৰ্ভৰ কৰি নাৰাখিব। আপুনি এই মানুহৰ জীৱন জীৱিকাৰ যি অধিকাৰ, জীয়াই থকা যি অধিকাৰ, এই জীৱন জীৱিকা আৰু জীয়াই থকা অধিকাৰ সুনিশ্চিত কৰিবলৈ আৰু তেওঁলোকক স্বাৱলম্বী হ'বৰ বাবে সহযোগিতা কৰক। আপুনি খবৰ ৰাখিব যে অসম জীৱিকা অভিযানত যি আত্মসহায়ক গোটসমূহ আছে, এই আত্মসহায়ক গোটসমূহলৈ বেংকৰ যি ঋণ আহিছে, এই ঋণবিলাক গোটৰ অধিকাংশ মহিলাই পোৱা নাই, কাৰণ তেওঁলোকৰ চিভিল স্ক'ৰ বেয়া
আৰু আজি আপুনি যি 12 লাখ মহিলাৰ ঋণমুক্ত হৈছে বুলি কৈছে, এই সেই 12 লাখ মহিলাও চিভিল স্ক'ৰ বেয়া। গতিকে কথা হ'ল দুখীয়া মানুহৰ দাৰিদ্ৰতাক লৈ ৰাজনীতি নকৰিব আৰু ৰাজনীতিৰ লাভত মিছা কথা নক'ব, কাৰণ মিছা কথা কোৱা হৈছে আপোনাৰ প্ৰধান লক্ষণ। সেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি মিছা কথা বাদ দিয়ক, দুখীয়া দৰিদ্ৰ ৰাইজৰ আচল সমস্যা সমাধানৰ কাৰণে আগবাঢ়ি আহক।